এইবাৰ ডিব্ৰুগড় জিলাৰ পলাশ বা কালিয়ালক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ ডিব্ৰুগড় জিলাৰে বাবলু মুৰাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ তিনিচুকীয়া জিলাৰ তৰুণ কুৰ্মীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ চৰাইদেউ জিলাৰ ক্ষীৰোদ লাহানক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ গোলাঘাট জিলাৰ ৰাজীৱ ছেত্ৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে এই আঁচনিখনৰ বিষয়ে মই আপোনালোকক বহুত দীঘলীয়াকৈ ক'ব নালাগে, মাত্ৰ তিনিটা কথা মই ক'ব খুজিছো। এই আঁচনিখনৰ প্ৰথম ধন ৭৫,০০০ টকা আজি আমি আপোনালোকক একোখনকৈ বেংক ড্ৰাফ্ট প্ৰদান কৰিম। আপোনালোকে এই বেংক ড্ৰাফ্টখন লৈ গৈ নিজৰ বেংক একাউণ্টত জমা দিলে আপোনালোকৰ বেংক একাউণ্টত ৭৫,০০০ টকা জমা হ'ব। দ্বিতীয়তে, এই মাহৰ ভিতৰতে আপোনালোকক আমি ৩ দিনকৈ আমাৰ জিলাসমূহত প্ৰশিক্ষণ কৰোৱাম। ইতিমধ্যে কিছু যুৱকৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে আৰু কিছু যুৱকৰ প্ৰশিক্ষণ বাকী আছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকৰ বেংক একাউণ্টত অহা 10 নৱেম্বৰত আমি আৰু ২৫,০০০ টকা সোমোৱাই দিম। অৰ্থাৎ আজি আমি ৩০ অক্টোবৰত কথা কৈ আছো আৰু 10 নৱেম্বৰত ৰাতিপুৱা 12 বজাৰ আগতে আপোনালোকৰ বেংকৰ একাউণ্টত ২৫,০০০ টকাকৈ আৰু জমা হ'ব। সত্ৰ দুটা 3 দিনীয়া প্ৰশিক্ষণটো সকলোৱে কৰিব লাগিব আৰু আপোনালোকক আজি সময়ৰ অসুবিধাৰ বাবে আমি কোনো আণ্ডাৰটেকিং এখন সৰু সহি কৰাব খুজিছো, কিন্তু আপোনালোকক আমাৰ জিলাৰ পৰা একোখনকৈ চুক্তিপত্ৰ দিয়া হ'ব। তাত একো লিখা নাই যে 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু 1 লাখ টকা 3 বছৰ গেপ দি 5 বছৰত ঘূৰাই দিব লাগে। এই কথাখিনিয়ে লিখা এখন কাগজ পাব। এই দুইটা কাম আপোনালোকে 10 নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু একজেক্টলি 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অতিৰিক্ত ২৫,০০০ টকা আমি সোমাই দিম। ইয়াৰ পিছত এই আঁচনিখন কেনেকৈ আগবাঢ়ি যাব, আমি আপোনালোকৰ লগত একোজন যুৱকক আমি নিযুক্তি কৰিছো। তেওঁক কোৱা হ'ব CMAAA ফেলো, অৰ্থাৎ তেওঁলোকে আপোনালোকৰ লগত মাজে মাজে কথা পাতিব, আপোনালোকৰ ব্যৱসায় বাণিজ্য তেওঁলোকে চাব, যোনে যি কাম কৰিছে। আৰু এটা বছৰ পিছত যিসকল ল'ৰা ছোৱালীৰ কাম কাজক লৈ আমি সন্তুষ্ট হ'ম, তেওঁলোকক আমি লগে লগে পৰৱৰ্তী ধন আমি মুকলি কৰি দিম। এই হৈছে আঁচনিখনৰ সবিশেষ। ইয়াত আৰু বহুত বেছি কমপ্লিকেশ্যন একো নাই। আৰু যিজন ল'ৰা বা ছোৱালীয়ে আপোনালোকক মাজে মাজে দেখা সাক্ষাৎ কৰিব, চোৱা চিতা কৰিব, তেওঁলোকে ডাইৰেক্টলি আহি মোক বা বিমল বৰাক প্ৰতিবেদন দিব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ধন আমি মুকলি কৰাৰ ব্যৱস্থা কৰিম। আজি ২৫,০০০ ল'ৰা ছোৱালীক আমি মাতিছো। আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী ৭৫,০০০ ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব। এই অহা মাহৰ 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পৰ্টেল মুকলি কৰি দিম, যাতে আৰু ৭৫,০০০ হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰোঁ।